হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে সৃষ্টি হ'ল এক উদ্বেগজনক পৰিস্থিতিৰ। বিগত বৰ্ষৰ ৭৫.৭% পৰা উত্তীৰ্ণৰ হাৰ অৱনমিত হ'ল ৬৩.৯৮%। পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৪,২২,৭৩৭ গৰাকী পৰীক্ষাৰ্থীৰ ১,৫২,২৬৬ গৰাকীয়ে জীৱনৰ প্ৰথমটো অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত পৰীক্ষাত সফলতাৰ মুখ নেদেখিলে। পৰীক্ষাৰ এই অৱনমিত ফলাফলক লৈ উদ্বিগ্ন শিক্ষামন্ত্ৰী ৰণোজ পেগু। যিসকল কৃতকাৰ্য হ'ব পৰা নাই তেওঁলোককো মোৰ আহ্বান, হতাশ নহয়। দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে সফলতা অৰ্জনৰ কাৰণে চেষ্টা কৰিব। ৫% যোৱা বছৰ যেনেকৈ আমাৰ ভাল হৈছিল তাৰ তুলনাত আমাৰ অলপ নিম্নগামী হৈছে। জাতিভিত্তিক বেয়া ফলাফলৰ প্ৰসংগ উল্লেখ কৰে ৰণোজ পেগুৱে। আমাৰ চাহ জনজাতি অঞ্চল আৰু অনুসূচিত জাতি তেওঁলোকৰ ফলাফল এভাৰেজতকৈ কম। গতিকে চাহ বাগান অঞ্চলত আমি জানোৱেই যে শিক্ষাত পিছপৰা অঞ্চল, সেইকাৰণে তাত শিক্ষাক আগুৱাই নিয়াৰ কাৰণে অসম চৰকাৰে এলানি পদক্ষেপ গ্ৰহণ কৰিছে। আমি বিশেষভাৱে উদ্বিগ্ন যে অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীৰ ফলাফল আশাব্যঞ্জক হোৱা নাই। এতিয়াও এই পৰ্যায়ত কিয় আছে ৰাজ্যৰ একাংশ লোক? শিক্ষামন্ত্ৰীৰ ভাষ্যৰ পৰা স্পষ্ট হৈ পৰিছে শিক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এতিয়াও সজাগ হোৱা নাই একাংশ লোক। এই সজাগতাহীনতাৰ দায়িত্ব চৰকাৰে ল'বনে? অনুতীৰ্ণ একাংশ অৱতীৰ্ণ হ'ব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষাত। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে ঘোষণা কৰিছে এই কথা। পৰৱৰ্তী কালত আমি কম্পাৰ্টমেণ্টেল পৰীক্ষা আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। কিন্তু কি হ'ব এই অনুতীৰ্ণ পৰীক্ষাৰ্থীৰ ভৱিষ্যত? একমাত্ৰ লজ্জাই নহয়, ভৱিষ্যতৰ দুৰ্ভাৱনাত ছয়গাঁৱৰ বিহ দিয়াত অনুতীৰ্ণ পৰীক্ষাৰ্থীয়ে চৰম পন্থা বাছি লোৱাৰ ঘটনাও সংঘটিত হ'ল ফলাফল ঘোষণাৰ দিনাই। শিক্ষা বিভাগে ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰা শিক্ষাৰ্থীৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব? আনহাতে তৃতীয় বিভাগত ৪৫,৮৬২ গৰাকী আৰু দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ গৰাকী পৰীক্ষাৰ্থী অনুতীৰ্ণ হৈছে। কৃতকাৰ্যতাৰ তালিকা তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ল ঠিকেই, কিন্তু প্ৰতিযোগিতামূলক নামভৰ্তিত এওঁলোকৰ স্থান ক'ত হ'ব? শিক্ষামন্ত্ৰীৰ ঘোষণা অনুসৰি এইবাৰ বৃদ্ধি হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা শিক্ষানুষ্ঠানৰ সংখ্যা। একাংশ মহাবিদ্যালয়ত আৰম্ভ কৰিব উচ্চতৰ মাধ্যমিক শাখা। যিসমূহ মহাবিদ্যালয় বা আমাৰ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ, মডেল ডিগ্ৰী কলেজ বুলি কওঁ, য'ত আমাৰ হায়াৰ ছেকেণ্ডেৰী নাই, গতিকে অহা ৫টা বছৰৰ কাৰণে আমি এই মহাবিদ্যালয়সমূহতো হায়াৰ ছেকেণ্ডেৰী শ্ৰেণীৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কিন্তু যি সময়ত চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰিৰ বাবে উচ্চ শিক্ষিতই ভিৰ কৰে, তেনে সময়ত দ্বিতীয় তৃতীয় বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ নম্বৰ তালিকা কিমান গুৰুত্বপূৰ্ণ হ'ব সেয়াও চিন্তনীয় বিষয়। মাৰ্কশ্বিটে মূল কথা নহয় বুলি যিমানেই তাত্ত্বিক কথা বাৰ্তা কোৱা নহওক কিয়, প্ৰতিযোগিতামূলক জগতৰ মূল কথা হ'ল অনুতীৰ্ণ আৰু কম নম্বৰেৰে উত্তীৰ্ণ শিক্ষাৰ্থীৰ স্থানশূন্য অথবা শেষৰ পিনে। শিক্ষা বিভাগে শিক্ষাখণ্ডৰ উন্নয়ন পৰিৱৰ্তনৰ ঢাক ঢোল বজালেও পৰীক্ষাৰ ফলাফলে শিক্ষাৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ উদঙাই দিছে। বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ শিক্ষাসদী সমাজ। সদৌ অসম ছাত্ৰ সন্থাই এক বিবৃতিত কয় যে এইবাৰ চৰকাৰে ৰাজ্যিক বাজেটত ষ্টাৰ্ট আপৰ বাবে পুঁজি ধাৰ্য কৰিছে, কিন্তু ভোট বেংক সৃষ্টি কৰা হিতাধিকাৰী আঁচনিৰ বাবে ধাৰ্য পুঁজিৰ তুলনাত ষ্টাৰ্ট আপৰ পুঁজি দৃষ্টিকটুভাৱে কম। অসমৰ নতুন প্ৰজন্মৰ ব্যৱসায়িক চিন্তন আৰু উদ্ভাৱনী শক্তিৰ সন্মুখত যাতে হেঙাৰ হৈ ধৰা নিদিয়ে পুঁজিৰ অভাৱ, চৰকাৰে তাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীৰ ভাল ব্যৱসায়িক চিন্তা উদ্ভাৱনক আৰ্থিকভাৱে সহায় কৰিবলৈ পৰিকল্পিতভাৱে অভিভাৱকত্ব প্ৰদান কৰিবলৈ এই বৃহৎ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক অসম চৰকাৰে দায়বদ্ধ কৰিব পাৰিব লাগিব। তেহে নিবনুৱা সংস্থাপনৰ দিশত আমি পৰিকল্পিতভাৱে আগবাঢ়িব পাৰিম। এক শৈক্ষিক সমস্যাস্বৰূপ এই দিশটোক লৈ চৰকাৰৰ সমান্তৰালকৈ সমাজেও বিশেষ পদক্ষেপৰ চিন্তা চৰ্চা নকৰিলে অনাগত সময়ত এক নতুন বিপদৰ মুখামুখি হ'ব লাগিব ৰাজ্য। নিউজ ডেস্ক, NKTV+।